আজি আমাৰ লগত এজন পেচেণ্ট আছে, তেখেত হৈছে জয়ন্ত দাস। বয়স তেখেতৰ 49 নহয়, 49-50 ইয়াৰ্ছৰ এজন মানুহ। তেখেতৰ কি হ'ল, আজিৰ পৰা 1 বছৰ আগতে তেওঁ ৰাতি ভাত খাই শুবৰ সময়ত পিছ মাথাটো কি অনুভৱ কৰিছিলে? আপুনি বিষাইছে, পিছ বিষাইছিল। তাৰপিছত আপুনি শুই থাকিলে, তাৰপিছত শুই বমি কৰিব লাগিছে, বমি কৰিছোঁ, বাল্টিং দিছে, বমি কৰিছোঁ, বিচনাৰ পৰা বমি কৰিছে। যেনেকৈ শুই গৈছোঁ আৰু শুই যোৱাতে ৰাতি টোপনি যোৱা বুলি ভাবি সিহঁতে এখন মেডিকেলতো নিয়া নাই, খবৰ নাই। একদম ৰাতিপুৱা 8টা বজাতহে যোগাই দিছে। তেতিয়া মোক দাঙি লৈ গৈছে আৰু চেছ হৈ গৈছে। তেওঁ যেতিয়া ৰাতিপুৱা সাৰ পাই দেখে তেওঁ শৰীৰৰ সম্পূৰ্ণ লেফ্ট ছাইডটো কাম কৰা নাই, সেইটো তাৰমানে পেৰালাইচিছ টাইপ হৈ গ'ল। গতিকে কথা হ'ল কি, তাৰপিছত যেতিয়া মেডিকেলত গৈ পৰীক্ষা নিৰীক্ষা কৰা হ'ল, তেওঁ ব্ৰেইনৰ চিটি স্কেন কৰোঁতে, এইখন চিটি স্কেন ৰিপৰ্ট আপোনালোকে চালে গম দেখা পাব। এইখিনি দেখা পাইছে ব্ৰেইনৰ ৰাইট ভেন্ট্ৰিকুলাৰ এৰিয়াত এই যে আমি অপেচিটি দেখা পাইছোঁ, এইখিনি ব্লাড একমোডেশ্যন হৈছে, যোনটো কোৱা হয় চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট। আৰু সেই সময়ত এইটো কি কাৰণে হ'ব পালে, তেওঁ মানে আনডায়াগন'চিছ BP পেচেণ্ট, তেওঁ খুব বেছি ব্লাড প্ৰেছাৰ আছিলে, কিন্তু তেওঁ ঔষধ ৰেগুলাৰ খোৱা নাছিলে বা গম পোৱা নাছিলে তেওঁ প্ৰেছাৰ হোৱা বুলি। কিন্তু অলৰেডি যেতিয়া গম পালে, তেতিয়ালৈকে তেওঁ এইটো প্ৰেছাৰ ষ্ট্ৰোক অলৰেডি হৈয়ে গ'ল। গতিকে হওঁতে লাগে 1 মিনিট, বুজি পাইছেনে? গতিকে যদি সকলো ৰোগীকে মই কৈছোঁ, যিসকল প্ৰেছাৰ ৰোগী বা আপোনালোকে হাইপাৰ টেনশ্যন ভুগি আছে, তাতকৈ যিসকল ডায়েবেটিছ উইথ হাইপাৰ টেনশ্যন আছে, তেওঁলোকৰ আৰু বেছি মানে বেছি ৰিস্ক থাকে তেওঁলোকৰ এনেকুৱা ধৰণৰ ষ্ট্ৰোক হোৱাৰ কাৰণে। গতিকে আমি যিকোনো আমি প্ৰাণায়াম বা মেডিটেশ্যন কৰিয়ে হওক, ৰেগুলাৰ এটা ঔষধ খাই পেলাই হওক, বা নিমখ খুব কম খাই পেলাই, বা জাংক ফুড ফাষ্ট ফুড এভইড কৰি, বিশেষকৈ যদি প্ৰেছাৰ হৈছে, যেনেকৈ আমাৰ ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাটো এটা ৰেগুলাৰ কাম, আমাৰ গা ধোৱাটো এটা ৰেগুলাৰ কাম, আমাৰ খানা খোৱাটো এটা ৰেগুলাৰ কাম, ঠিক তেনেকৈ প্ৰেছাৰৰ ঔষধটো কোনোদিন কেতিয়াও আপোনালোকে বন্ধ নকৰিব, ডাক্তৰৰ পৰামৰ্শ নহয়। যদি প্ৰেছাৰ কমি গৈছে, ডাক্তৰে হয়তো তাৰ পাৱাৰটো কম বেছি কৰিব, কিন্তু বন্ধ কেতিয়াও কৰি নিদিব। কাৰণ এটা সামান্য ভুল, এটা ঔষধ ল'বলৈ পাহৰি যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট বা যাক আমি ষ্ট্ৰোক বুলি কওঁ, তেনেকুৱা হ'ব পাৰে। হওঁতে লাগে 1 মিনিট বা 1 ছেকেণ্ড। তাৰপিছত তাৰ ৰিকভাৰী আজি এবছৰৰ পিছতো তেওঁ ভালকৈ ৰিকভাৰ হোৱা নাই। এতিয়া হাতটো কিমানখিনি উঠে, এই তেনেকৈ সিমানখিনিলৈকে তেওঁ উঠে। আমি বৰ্তমান পঞ্চকৰ্ম চিকিৎসা আৰম্ভ কৰিছোঁ। গতিকে এৱাৰনেছ কাৰণে এটা কথাই কৈছোঁ যে প্ৰেছাৰ যদি হৈছে, বিভিন্ন কাৰণ থাকে, কেতিয়াবা বংশগতিভাৱে প্ৰেছাৰ আহিব পাৰে বা বিভিন্ন ধৰণৰ কাৰণত BP হাই হ'ব পাৰে। গতিকে সেইটো অনুপাতে ডক্টৰে যি ধৰণৰ ঔষধ দিয়ে, আপোনালোকে প্ৰেছাৰৰ ঔষধটো ৰেগুলাৰ খাই থাকিব আৰু সদায় BPটো মেইনটেইন কৰি ৰেগুলাৰ চেকআপ কৰিলে এনেকুৱা ধৰণৰ। এতিয়া তেওঁ সমস্যা হ'লে তেওঁ দোকান কৰিছিলে নহয়, তেওঁ নিজৰ দোকানখন ভালকৈ চলাব নোৱাৰা হ'ল। তেওঁৰ লগতে তেওঁ জীৱনৰ জীৱিকাৰ কাৰণে গোটেই পৰিয়ালটো পোহপাল দি আছিলে। গোটেই পৰিয়ালৰ মানুহখিনি আজি এবছৰ ধৰি ইখন হস্পিটেল সিখন হস্পিটেল ঘূৰি ফুৰিছে। গতিকে সাৱধান হৈ আপোনালোকে সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে কৰিবলগীয়া যিকেইটা দৰকাৰী কথা, সেইখিনি আপোনালোকে সদায় মানি চলিব, আৰু যাতে এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত ঘটনাৰ পৰা নিজকে আপোনালোকে বচাই ৰাখিব পাৰিব। ধন্যবাদ।